वंदे भारत स्लीपर মোৰ আৰু এটা ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি অসমবাসীৰ বাবে এটা ভাল খবৰ, কিয়নো আজি অসমে নতুনকৈ এখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন পাব আৰু এইখন হৈছে তাৰ টিকট। এটা কি ৰিঙো দিছে, ভালকৈ দেখাম বাৰু আপোনালোকক। মই এতিয়া গৈ আছোঁ সেই অনুষ্ঠানটোলৈ। কিন্তু সদায় দৰে মোৰ একেটাই চিন্তা, মই বা ৰেপিড' পাম নে নাই। কাৰণ সেইদিনাখন আছিলে বাগৰুম্বা দহৌ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেইদিনাখন অসমলৈ অহাৰ কথা আছিলে আৰু অংকুৰো সেইদিনাখন গুৱাহাটীত নাছিলে, সি আছিলে কলিয়াবৰত। গতিকে ভিৰ ফালি ফালি অৱশেষত গৈ পালোগৈ বাৰু কামাখ্যা ষ্টেচন। মই গৈ কামাখ্যা ষ্টেচন পোৱা মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ আৰম্ভ কৰিছিলে আৰু প্লেটফৰ্ম গৈ পোৱাৰ পাছত দেখা পালোঁ সেই নতুন ট্ৰেইনখন, যিখনে খন্তেক সময়ৰ পাছতেই যাত্ৰা আৰম্ভ কৰিব। খুব ধুনীয়াকৈ সজাই তোলা হৈছিলে ট্ৰেইনখন। ফুলেৰে সজ্জিত এই ট্ৰেইনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদাৰ পৰা ফ্লেগ অফ কৰিছিলে আৰু ইয়াত ভাষণ প্ৰদান কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। যিহেতু মুখ্যমন্ত্ৰীৰ সভা, গতিকে নিৰাপত্তা যথেষ্ট কটকটীয়া আছিলে। এদল মহিলাও দেখা পাইছিলোঁ, তেওঁলোকে গ্ৰুপ বান্ধি ফটো উঠিছিলে। খুব ভাল লগা এটা পৰিৱেশ আছিলে। মই ট্ৰেইনখনৰ ভিতৰলৈ সোমাই গৈছিলোঁ। भैया इधर भी हाय बोल दो। कहाँ से आई हो? मैं दिल्ली से। ओके। সেইদিনাখন ট্ৰেইনত আছিল ছাত্ৰ ছাত্ৰী আৰু সাংবাদিকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কণ্টেণ্ট ক্ৰিয়েটৰ। তেওঁলোকক লগ পাই খুব ভাল লাগিল। এইবাৰ ভাবিলোঁ ভিতৰখন আপোনালোকক এবাৰ দেখুৱাওঁ। এই ট্ৰেইনখনত অত্যাধুনিক সা সুবিধা আছে আৰু ইয়াৰ লগতে আছে CCTVৰ সুবিধা। আৰু আপোনালোকে যদি লোকো পাইলটৰ লগত কথা পাতিব বিচাৰে তেন্তে ডাইৰেক্টলি তেওঁৰ লগত আপুনি কথা পাতিব পাৰে। এটা ছিষ্টেম আছে, আপোনালোকক ভিডিঅ'টোৰ আগত মই দেখাম বাৰু। আৰু এইবোৰ ছুইচ বৰ্ড, এইটো হৈছে সেই CCTVটো। ট্ৰেইনৰ ভিতৰত আহি পালোঁ আৰু এতিয়াও চাগে প্ৰগ্ৰেম চলি আছে, CMA স্পীচ দি আছে। তাৰপিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এয়া ইনগ্ৰেট কৰিব আৰু উত্তৰ পূববাসীৰ বাবে এটা ভাল খবৰ যে আমি ইমান অত্যাধুনিক এখন ট্ৰেইন লাভ কৰিম। আৰু তেনেতেই আহি গ'ল লাঞ্চ। অৱশ্যে লাঞ্চত কি কি দিয়ে সেই গোটেইখিনি মই মোৰ ইনষ্টাত দেখুৱাইছোঁ বাৰু। আপোনালোকে মোৰ ইনষ্টা ID টো গৈ চাবগৈ পাৰে। ইতিমধ্যে ট্ৰেইনখনে যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছিলে আৰু মই ভাবিলোঁ এইখিনি সময়তে মই মোৰ লাঞ্চটো কৰি লওঁ। মই পটককৈ খাই লওঁ আৰু আপোনালোকে উপভোগ কৰক ব্ৰহ্মপুত্ৰৰ নৌসৰ্গিক শোভা। সঁচাকৈ আমাৰ ব্ৰহ্মপুত্ৰখন যে ইমান ধুনীয়া। আৰু এইবাৰ মই যিহেতু ৰঙিয়াত নামিমেই, গতিকে আপোনালোকক বোলো দেখাই লওঁ ট্ৰেইনখনৰ ভিতৰত আৰুনো কি কি সুবিধা আছে। প্ৰথমে আপোনালোকক দেখাম বেচিনটো। ইয়াৰ বেচিনটো ইমানেই পৰিষ্কাৰ, নৰ্মেল ট্ৰেইনত যেনেকুৱা থাকে তেনেকুৱা নহয়, একেবাৰেই পৰিষ্কাৰ। আৰু তাৰ কাষতে আপোনালোকক যে কৈছিলোঁ আপোনালোকে আপোনালোকৰ লোকো পাইলটৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰিব। ইয়াতে আপোনালোকে পোষ্ট কৰি পিনে আপুনি আপোনাৰ বাৰ্তাটো লোকো পাইলটক জনাব পাৰিব। তাৰ লগত এইবাৰ আপোনালোকক দেখাম ৱাছৰুমটো। আমাৰ সকলোৰে এটা কমপ্লেইন থাকে যে ট্ৰেইনৰ ৱাছৰুমবোৰ একেবাৰে লেতেৰা, আৰু সেইটো এটা ৰিজন আমি দূৰ যাত্ৰাত ট্ৰেইন প্ৰিফাৰ নকৰোঁ। কিন্তু ইয়াত একেবাৰে সুকীয়া, সম্পূৰ্ণ হাইজিন মেইনটেইন কৰা হৈছে। ভিতৰখন আপোনালোকক সেইবাবে অকণমান দেখুৱাম। ইয়াতে নামিম, চ' অকণমান ইফাল সিফাল টহল দি লওঁ ট্ৰেইনখনত আহি থাকোঁতে হঠাতে লগ পালোঁ আমাৰ CPR কপিঞ্জল কিশোৰ শৰ্মা ছাৰক। ছাৰ, প্ৰথমে অভিনন্দন। এটা খুব ভাল কাম আজি অসমৰ বাবে হ'ল, ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। যেনেকুৱা এখন উচ্চ মান সম্পন্ন ট্ৰেইন আমি পাইছোঁ। আমাৰ যিসকল দৰ্শকে চাই আছে তেওঁলোকক আজিৰ এই দিনটোত আপুনি কি ক'ব? হয়, আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন আৰু এটা গৌৰৱৰ বিষয় যে ভাৰতবৰ্ষৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ ট্ৰেইন গুৱাহাটীৰ পৰা কামাখ্যা ষ্টেচনৰ পৰা আৰম্ভ হৈছে আৰু এয়া কলিকতালৈ চলিব। আৰু সমগ্ৰ দেশবাসী ৰৈ আছিলে এই ৰেলখনৰ বাবে, আৰু আজি প্ৰথম এই ৰেলখন আজি আৰম্ভ হ'ল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ উদ্বোধন কৰিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যপাল ডাঙৰীয়া সকলোৰ উপস্থিতিত। গতিকে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু অত্যন্ত ঐতিহাসিক দিন বুলি আমি ক'ব লাগিব। আৰু সকলো ৰেল যাত্ৰী যি দৈনন্দিনভাৱে কলিকতালৈ অহা যোৱা কৰি থাকে, যি ছাত্ৰ ছাত্ৰী আছে আমাৰ তালৈ পঢ়িবলৈ যায়, বা ব্যৱসায়ীসকল বা কামাখ্যা মন্দিৰ দৰ্শন কৰিব অহা যি শ্ৰদ্ধালুসকল আছে, সকলোৰে বাবে এটা অতি সুখবৰ। আৰু ইয়াতে আটাইতকৈ বিশেষত্বটো হ'ল যে এইটো এটা অভাৰনাইট ছাৰ্ভিচ। আপুনি ধুনীয়াকৈ গধূলি উঠি ৰাতিপুৱাই পাই যাব পাৰে কম সময়ৰ ভিতৰত। বাকী ৰেলৰ তুলনাত ইয়াতে প্ৰায় 3 পৰা 4 ঘণ্টা কমকৈ লাগে। লগতে যি এটা পুষ্টিপূৰ্ণ আহাৰ আৰু লগতে এটা নতুন ধৰণৰ কোচ, নতুন কমফৰ্ট, সকলোখিনি এনজয় কৰিব পাৰে। আৰু ছেফটিও বিশেষ ইয়াতে গুৰুত্ব দিয়া হৈছে। ছেফটি ফিচাৰ্ছ নতুনকৈ দিয়া হৈছে, CCTV কেমেৰা, লগতে ওপৰলৈ উঠিবলৈ যি লেডাৰৰ ব্যৱস্থা কৰা হৈছে এয়াও কনভেনিয়েণ্ট, বিশেষকৈ মহিলাসকলৰ বাবে বা বৃদ্ধসকলৰ বাবে। গতিকে সকলোৰে বাবে মই ভাবোঁ এটা বহুত ভাল ৰেল সেৱা, আৰু নিশ্চয় আগৰ দিনলৈ এনেকুৱা ধৰণৰ আৰু নতুন নতুন সেৱা আহিব। আৰু কাইলৈ আৰু দুখন ট্ৰেইন আমাৰ ৰাজ্যবাসীয়ে লাভ কৰিব, অমৃত ভাৰত দুখনকৈ ট্ৰেইন। সেই ট্ৰেইন দুখনৰ কথা অকণমান কৈ দিওঁ যাতে যিসকল দৰ্শকে চাই আছে তেওঁলোকৰ সুবিধা হ'ব।
হয় যিদৰে আজি এইখন ট্ৰেইনৰ উদ্বোধন হ'ল আৰু তাৰ লগতে অহাকালি অসমত আৰু দুখন নতুন ট্ৰেইনৰ উপহাৰ দিব মাননীয় প্ৰধানমন্ত্ৰীয়ে ডাঙৰীয়া আৰু তাৰ ভিতৰত এখন আছে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমতীনগৰ ষ্টেচনলৈ যাব এখন অমৃত ভাৰত এক্সপ্ৰেছ আৰু এখন কামাখ্যাৰ পৰা ৰোহটাকলৈ যোৱা আৰু এখন অমৃত ভাৰত এক্সপ্ৰেছ গতিকে এই দুইখন নতুন ট্ৰেইন অহাকালি উদ্বোধন আৰু এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাক যে ট্ৰেইনত গ'লে মানে কিছুমান কাপোৰ দিয়ে ইয়াত সেয়া হাইজিন মেইনটেইন কৰা হৈছেনে নাই বা কেনেকুৱা ধৰণৰ সা সুবিধা আছে প্ৰথমতে এই দুখন বেডশ্বীট প্ৰত্যেকখন ট্ৰেইনতেই দিয়ে টাৱেলখন দিয়ে কিন্তু এইখন ইয়াৰ কম্বল সম্পূৰ্ণ চিল্ড আছিলে সেইদিনাখন অৱশ্যে প্ৰথম দিন কাৰণে চিল্ড আছিল নে সদায় থাকিব সেয়া মই নাজানিম আৰু এখন খুব ধুনীয়া বেডশ্বীট এনেকুৱা বেডশ্বীট আচলতে দেখা পোৱা নাযায় আৰু তাতে NFR লিখি থোৱাও আছে বাৰু আৰু বাকীকেইখনো সম্পূৰ্ণ পৰিষ্কাৰ একেবাৰে নতুন আছিল আৰু ইয়াৰ কাপোৰটো কিন্তু নৰ্মেল বেডশ্বীটতকৈ অলপ বেলেগ আছিলে দেই কাৰণ আমি যিবিলাক ৰাজধানীত যাওঁ অথবা অন্যান্য ট্ৰেইনত যেতিয়া আমি যাওঁ তাত যিখন বেডশ্বীট দিয়ে তাতকৈ কিন্তু ইয়াৰ কাপোৰটো ভাল আছিল সেইটো কিন্তু ক'ব লাগিব লগতে এইটো তাৰ গাৰুটো এইটোও খুব ধুনীয়া আছিলে আৰু খুব কম সময়ৰ ভিতৰতে মই যিহেতু ৰঙিয়া গৈ পালোগৈ মোৰ নামিবৰে হ'ল এতিয়া আপোনালোকক দেখুৱাম ৰঙিয়া ষ্টেচনতনো আয়োজন কেনেকুৱা আৰু ৰঙিয়া ষ্টেচনত আছিলে ভৱেশ কলিতা তাৰ লগতে আছিলে দিলীপ শইকীয়া সেইদিনা ট্ৰেইনখনত ৰঙিয়াৰ পৰা বহুত যাত্ৰী উঠিছিলে আৰু যিসকল ষ্টুডেণ্ট গৈছিলে গুৱাহাটীৰ পৰা তেওঁলোক ৰঙিয়াতে নামিছিলে অৱশ্যে কেইজনমান সাংবাদিকহে ৰঙিয়াত নামিল বাকীসকল বাৰু নিউ বঙাইগাঁৱলৈ যাত্ৰা কৰিলে ইয়াৰ পৰিৱেশ কিছু সময় পূৰ্বে এখন সভা হৈছিলে আৰু সভাত দুইগৰাকী ভৱেশ কলিতা আৰু দিলীপ শইকীয়াই ভাষণ প্ৰদান কৰিছিলে মই অকণমান তাৰ ক্লিপ ধৰি ৰাখিলোঁ এয়া প্ৰধানমন্ত্ৰী লাইভ টেলিকাষ্ট তাত লগাই থোৱা আছিলে অকণমান জুম কৰি আপোনালোকক দেখাইছোঁ তাৰ লগতে আছিলে মেডিকেলৰ সা সুবিধা এয়া আপোনাৰ সমষ্টিবাসীৰ এটা ভাল খবৰ আজি নতুন এখন ট্ৰেইন পালে কি ক'ব কৈ দিয়ক ভাল লাগে মোদীজীৰ ক্ৰেডিটটো আৰু ইয়াৰ ক্ৰেডিটটো গৈছে অনাৰেবল মোদীজী মই যদিও বা ৰঙিয়া ষ্টেচনতে নামিলোঁ কিন্তু ৰঙিয়াৰ পৰা গৈছিলে এদল সাংবাদিক আৰু তাৰ ভিতৰতে আছিলে মোৰ বন্ধু অংকুৰ অৱশ্যে মোৰ হাজবেণ্ড অংকুৰজন নহয় দেই এওঁ হৈছে ND24ৰ সাংবাদিক আৰু মই অংকুৰক কৈছিলোঁ তুমি সন্মুখৰ পৰা এটা ভিডিঅ' মোক লৈ দিবা কাৰণ মই যিহেতু খুব কম সময়ৰ কাৰণে এখন ট্ৰেইনত আছিলোঁ আৰু পিছবেলালৈ মোৰ ডিউটিও আছিলে গতিকে মোৰ লোক পাইলটৰ বহা ঠাইখিনিৰ পৰা ভিডিঅ' কৰাই নহ'লে আৰু অংকুৰেও খুব ধুনীয়াকৈ মোক এটা ভিডিঅ' কৰি দিলে ভাবিলোঁ আপোনালোককো দেখাওঁ যে কেনেকৈনো এখন ট্ৰেইন চলোৱা হয় লোক পাইলটে কেনেদৰে চলায় আৰু সন্মুখৰ পৰা ইয়াৰ দৃশ্য কেনেকুৱা লাগে এই গোটেইখিনি আপোনালোকক দেখাওঁ বুলি ভাবিয়ে এই ভিডিঅ'টো ইয়াতে লগাই দিছোঁ আৰু তাৰ লগতে অংকুৰকো থেংকছ কৈছোঁ আৰু এতিয়া মোৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা আছিল মোৰ যাত্ৰা সময় যদিও বা যথেষ্ট কম আছিল তথাপিতো মোৰ খুব ভাল লাগিল এখন দ্ৰুতবেগী ট্ৰেইন আমি পালোঁ এতিয়াৰে পৰা আৰু কলিকতাৰ যাত্ৰা খুবেই সহজ হৈ পৰিব আমাৰ আটাইৰে বাবে আৰু ট্ৰেইনখনত অত্যাধুনিক সকলো সা সুবিধাই যিহেতু আছে গতিকে যিসকল যাত্ৰী তেওঁলোকেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় ট্ৰেইনৰ টাইমিংটো খুবেই ভাল আপোনালোকে দিনত ডিউটি কৰি ৰাতি আপোনালোক যাব পাৰিব আৰু পুৱাই আপোনালোকে হাওৰা গৈ উপস্থিত হ'বগৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক আটাইলৈ ধন্যবাদ